এই ভিডিঅ'ৰ বিটিসি নিৰ্বাচনত সংখ্যালঘু 88% ভোট প্ৰদান কৰিছে বিপিএফক 8,87,000 ভোটৰ মাজত 5,22,000 ভোট সংখ্যালঘুৱে প্ৰদান কৰিছে বিপিএফ চৰকাৰক হাগ্ৰামা মহিলাৰী সেই ভোট লৈ হাগ্ৰামা মহিলাৰী গৰিষ্ঠ সংখ্যক সিট লৈ চৰকাৰ গঠন কৰিলে চৰকাৰ গঠন কৰাৰ পিছত হাগ্ৰামা মহিলায়ে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কিন্তু আমি পৰিলক্ষিত দেখা নাই আজি চাওক ইলেকশ্যনৰ আগত ইস্তাহাৰত প্ৰকাশ কৰিছিল সংখ্যালঘুৰ কাৰণে বহু ধৰণৰ সুবিধা দিয়াৰ কথা কৈছিল মাটিৰ পট্টা প্ৰদান কৰিব বুলি কৈছিল 3 মাহৰ ভিতৰত সেই কথা কিন্তু একেবাৰে কোনো ধৰণৰ মানে আমি দেখিবলৈ পোৱা নাই কৰা তাৰপিছত যোৱাকালি CSB বোৰ্ড গঠন কৰিলে আজি চাওক 11জনকৈ সদস্য তাতে নিয়োগ কৰিলে কিন্তু সংখ্যালঘুৱে হিয়া উজাৰি ভোট দিয়াৰ পিছত সংখ্যালঘুৰ 88% ভোট লৈ চৰকাৰ গঠন কৰাৰ পিছত এজনো সদস্য অন্তৰ্ভুক্তি তাতে নকৰিল তাৰ মানে সংখ্যালঘুক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিল গতিকে এনেকুৱা ধৰণৰ প্ৰতাৰণা সময়ে সময়ে হাগ্ৰামা মহিলাৰ আগতেও কৰিছে এইবাৰ ভাবিছিলোঁ হাগ্ৰামা মহিলাৰ এনেকুৱা নকৰিব সংখ্যালঘুৰ সৈতে ভাল এটা চিন্তা কৰিব কিন্তু সেইখিনি চিন্তা কৰা নাই